বিগত 2-3টা দিন চৰ্চাত থকা এটা বিশেষ অডিঅ' আৰু সেই বিশেষ অডিঅ'টোৰ পিছতেই সেই বিশেষ অডিঅ' ৰেকৰ্ডিংটোৰ পিছতেই আমি উপস্থিত হৈছিলোঁ সেই দেৰগাঁৱত। এইভাবে দেৰগাঁৱলৈ আহিছিলোঁ কাৰণ যিটো অডিঅ' ইতিমধ্যে খলকনি সৃষ্টি কৰিছে ৰাজনৈতিক মহলত, সেই অডিঅ'টো আছিল বিজেপি নেতা বোকাখাতৰ আকাশ ফুকন আৰু এজন ঠিকাদাৰ ক্লাছ 1 ঠিকাদাৰ গোবিন পেগুৰ মাজত। আৰু সেই যিটো অডিঅ' ৰেকৰ্ডিং আছিল, সেই অডিঅ' ৰেকৰ্ডিংটোত কি কৈছিল, আকাশ ফুকনে মুখ্যমন্ত্ৰীৰ কথা কৈছিল, আকাশ ফুকনে শিক্ষামন্ত্ৰীৰ কথা কৈছিল, আনকি সাংসদ কামাখ্যা প্ৰসাদ তাছাকো 20 লাখ টকা দিয়া বুলি তেওঁ উল্লেখ কৰিছিল। আৰু এইজন গোবিন পেগুকেই তেওঁ কথাখিনি কৈছিল কাৰণ গোবিন পেগুৱে আকাশ ফুকনে গম নোপোৱাকৈ এখন দলঙৰ কাম পাইছিল, অৰ্থাৎ নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি এখন দলঙৰ কাম তেওঁ লাভ কৰিছিল। আৰু তাৰ পিছতে আমি গোবিন পেগুৰ বিষয়ে যেতিয়া কিছু সন্ধান অব্যাহত ৰাখিলোঁ, কিছু অনুসন্ধান কৰিলোঁ, তেতিয়াই বহুখিনি তথ্য আমাৰ হাতলৈ আহিল। তাৰে প্ৰথম তথ্যটো ইতিমধ্যে আমি ND24ৰ দৰ্শকসকলক দেখুৱাইছোঁ যে এই দেৰগাঁৱৰ যিখন বিশেষ দলং, এই দলঙৰ নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ বাবে গোবিন পেগুৱে বোকাখাত ডিভিজনৰ পৰা লোক নিৰ্মাণ বিভাগৰ যিখন ফিটনেছ বা যিখন ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট সংগ্ৰহ কৰিছিল, যিখন ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট গাঁঠি দিছিল, তাত উল্লেখ কৰা আছিল যে 3টা ৰাস্তা 60% অগ্ৰগতি, অৰ্থাৎ কাম কাজৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি আছিল 60%। কিন্তু সেই 60%ৰ যিখন কাগজ, সেই কাগজখন ভুৱাকৈ অৰ্থাৎ পৰৱৰ্তী সময়ত ফটোশ্বপ কৰি এইজন গোবিন পেগুৱে গুৱাহাটীৰ চিফ ইঞ্জিনিয়াৰ অফিচত মুখ্য অভিযন্তাৰ কাৰ্যালয়ত যেতিয়া নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিলে, তেতিয়া তেওঁ সম্পূৰ্ণৰূপে 100% বুলি দেখুৱাই সেই ভুৱা তথ্য তাত দি তেওঁ দলঙৰ কাম আদায় কৰিলে। কোনে তেওঁক সহায় কৰিছিল, কোন চৰকাৰী বিষয়া তাত জড়িত আছিল, কোন চৰকাৰী বিষয়া কৰ্মচাৰী বা কোন ৰাজনৈতিক নেতা পালি নেতাই এইজন গোবিন পেগু নামৰ ঠিকাদাৰক সহায় কৰিছিল। আৰু সেইবাবেই আমি উপস্থিত হৈছোঁ সেই দেৰগাঁৱৰ এখন ভকতীয়া গাঁৱত। আৰু ভকতীয়া গাঁৱৰ প্ৰথম যি 800 মিটাৰ পথ, সেই 800 মিটাৰ পথৰ কাম লাভ কৰিছিল গোবিন পেগুৱে। আৰু গোবিন পেগুৱে যোৱাৰ পিছত গোবিন পেগুৱে যেতিয়া এই ৰাস্তাকেইটাৰ যিটো প্ৰগ্ৰেছ ৰিপৰ্ট বিচাৰিছিল বিভাগৰ হাতত, বিভাগে যিখন কাগজ দিছিল সেই বিভাগৰ কাগজখন আমি আপোনাক দেখুৱাইছোঁ। বিভাগে তাত লিখিছিল যে ইয়াত কাম কাজৰ অগ্ৰগতি আছিল 60%। এয়া হৈছে 60% লিখি থোৱা আছে, তলত আছে এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ চহী চাউকেন গোহাঁই। আৰু এই যিখন অৰিজিনেল কাগজ, এই অৰিজিনেল কাগজখন পৰৱৰ্তী সময়ত ফটোশ্বপ কৰি এইজন গোবিন পেগুৱে তাত দাখিল কৰিলে একেখনেই কাগজ, ইয়াত হুবহু নকল কৰি তেওঁ দাখিল কৰিলে কাম কাজৰ অগ্ৰগতি 100%। যেতিয়া আমি বোকাখাতৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা, তেখেতৰ সৈতে যেতিয়া আমি যোগাযোগ কৰিলোঁ, তেখেতে ক'লে যে এই কাগজখন ভুৱা, এই কাগজখন ভুৱা। যিখন কাগজ তেওঁলোকৰ ফালৰ পৰা দিয়া হৈছিল, যিটো প্ৰগ্ৰেছ ৰিপৰ্ট দিয়া হৈছিল, সেয়া আছিল 60%। আৰু এওঁ যিটো কৰিলে এয়া হৈছে যিটো 100% য'ত লিখি থোৱা আছে, সেই 100% লিখাখন কাগজ ভুৱা বুলি ইতিমধ্যে তেওঁ আমাক জনাইছে। এতিয়া ভকতীয়া গাঁৱৰ যিটো 60% কাম কাজৰ অগ্ৰগতি ডিপাৰ্টমেণ্টে দিছিল, প্ৰগ্ৰেছ ৰিপৰ্ট দিছিল, সেই কামটো যদি আপুনি চায়, ইয়াত কিমান শতাংশ কাম হৈছে এতিয়া আপোনালোকেই গম পাব, আপোনালোকে অনুমান কৰিব পাৰিব। ইয়াত যিটো পেভাৰ ব্লক আছে, পেভাৰ ব্লক এতিয়ালৈকে ইয়ালৈ অহাই নাই। ইয়াত পেভাৰ ব্লকৰ কোনো ধৰণৰ উমঘামেই নাই, মাত্ৰ ইয়াত আৰ্ট ফিলিং কৰিছে, ৰাস্তাটো ওখ কৰিছে, বহল কৰিছে, আৰু তাৰ বাদ বাকী ইয়াত কোনো ধৰণৰ পেভাৰ ব্লকৰ কাম কাজ এতিয়ালৈকে একোৱেই নাই। আৰু এতিয়া ইয়াত তেওঁলোকে কাম কাজৰ যিটো নমুনা, সেই নমুনাটো আমি যেতিয়া আপোনালোকক দেখুৱাম, তেতিয়াও আপোনালোকৰ চকু কপালত উঠিব। ইয়াত গোবিন পেগুৱে কি কাম কৰিছে, মই পুনৰ কৈছোঁ যে গোবিন পেগু বনাম আকাশ ফুকনৰ যিখন কাজিয়া, গোবিন পেগু বনাম আকাশ ফুকনৰ যিটো বাৰ্তালাপ, সেই বাৰ্তালাপক লৈ আমাৰ ক'বলগীয়া একো নাই। তাত যদি আকাশ ফুকনে মুখ্যমন্ত্ৰীক বেয়াকৈ কৈছে, কাৰোবাক বেয়াকৈ কৈছে, তেওঁক ৰাজ্যিক বিজেপিৰ ফালৰ পৰা তেওঁৰ বিৰুদ্ধে হয়তো কিবা সিদ্ধান্ত ল'ব, কিবা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু সমান্তৰালভাৱে এই গোবিন পেগুৱেনো কি কৰিছে, এই গোবিন পেগুৰনো বোকাখাত বা দেৰগাঁও অঞ্চলত কিয় ইমান দপদপনি, সেইটোক লৈ আমাৰ প্ৰশ্ন আছে। আৰু সেইবাবে এই পথছোৱা দেখুৱাইছোঁ। ভকতীয়া গাঁৱৰ এই যিটো পুল বহুৱাইছে, এই পুলটোক লৈ ৰাইজৰ আপত্তি আছে। আৰু এই পুলটোক লৈ যিটো তেওঁ 100% কাম সম্পূৰ্ণ কৰা বুলি জনালে, এই 100%ৰ কামত মই পুনৰ দেখুৱাইছোঁ যে ইয়াত এতিয়ালৈকে কোনো ধৰণৰ পেভাৰ ব্লকৰ অৱস্থিতি ইয়াত এতিয়ালৈকে নাই। পেভাৰ ব্লক এতিয়ালৈকে ইয়ালৈ আহি পোৱা নাই। আৰু তাৰ পিছত বিভাগৰ
হতুৱাই তেওঁতো 60% দেখুৱালে ঠিকে আছে কিন্তু যিখন কাগজ দাখিল কৰি তেওঁ কামটো দলঙৰ কাম আদায় কৰিলে তাত লিখা আছে 100% কাম সম্পূৰ্ণ বুলি এতিয়া এই পুলটো আপুনি চাওক ইয়াত ৰাইজৰ আপত্তি আছে আপুনি অকণমান কৈছিল কি হৈছে কথাটো এইটো আপোনাৰ গোটেই মানুহ ইয়াত পৰে আমি উঠো মানুহ গধূলি সময়ত বজাৰ পৰা অহা মানুহ মানে কি আগৰ যিটো আছিলে কেনি যাব লাগে আপোনালোকে চক কেনি গ'লে শুদ্ধ হয় ইয়াত কিমান দিন ধৰি গোবিন্দ পেগুৱে কাম কৰি গোবিন্দ পেগুৱে আজি 6 মাহ কাম কৰিছে মানে ইলেকশ্যনৰ পাছৰ পৰা আৰম্ভ কৰিছে তেতিয়াৰ পৰা এতিয়ালৈকে কাম মানে বাৰিষা কালটো বোকাৰ কাৰণে মানুহ অহা যোৱা কৰিব পৰা নাই গাড়ী নিব পৰা নাই একো কৰিবই নোৱাৰে তাৰমানে ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে ইয়াত যিটো আছে পেভাৰ ব্লক আপোনালোকৰ ইয়াত ক'ৰবাত ইটা পেলাইছে নাই একো পেলোৱা নাই অকল এই শিলগুটি আৰু বালি দি মানে কাম কৰি আছে এতিয়া কিমান দিন ধৰি ইয়াত কাম কৰা নাই এতিয়া প্ৰায় 2 মাহমান কামেই কৰা নাই কিবা গম পায়নে তেওঁ কাম কৰিব নে নকৰে নে কিবা কৈছে কাম কৰিব নে নকৰে আমি গম নাপাওঁ কিন্তু এই মাটিটো কালভাৰটোৰ মাটিটোৰ যিটো মাটি খান্দিলে এই মাটিটো লোকৰ গৃহস্থক নোসোধাকৈ মাটিটো খান্দিলে খন্দাৰ পিছত এতিয়া আমি কালভাৰটো বন্ধ কৰি ৰাখিছোঁ যে আগৰ যেনি আছিলে কালভাৰটো তেনি কালভাৰটো আমাক বহুৱাই দিব লাগে আৰু তলত কোনো মানে চেনগেবেল মাৰি কালভাৰটো বহুৱাইছে তাত কোনো ঢালাই নাই আৰু কালভাৰ ইতিমধ্যে ইয়াত দেখিছে আপোনালোকে কালভাৰ বহি গ'ল আৰু কালভাৰটো আমাক এই গোটেই এৰিয়াটো আমাৰ বাৰী এই পথাৰ বহুত দূৰৰ পৰা পিনে পানী পাৰ হৈ যায় কিন্তু এতিয়া নোযোৱা অৱস্থাত আছে এতিয়া যিফালে পানী পাৰ হৈ যায় এতিয়া কালভাৰটোৰ সেই মুখখন দেখিলে গম পাব যে কেনেকুৱা এটা পৰ্যায়ত ইয়াত কাম কাজ চলিছে কেনেকুৱা এটা নিম্ন মানদণ্ডৰ পৰ্যায়ত কাম কাজ চলিছে আৰু তাৰ পিছত এজন গোবিন্দ পেগু এইবাবেই প্ৰাসংগিক হৈছে কাৰণ তিনিটাকৈ ৰাস্তা যি তিনিটা ৰাস্তা তেওঁ 100% সম্পূৰ্ণ হোৱা দেখুৱালে যিখন কাগজ ভুৱা বুলি ইতিমধ্যে বোকাখাটৰ পৰা আমি যেতিয়া কাৰ্যবাহী অভিযন্তাগৰাকীৰ সৈতে আমি যোগাযোগ কৰিলোঁ তেতিয়া তেখেতে ক'লে যে সেই কাগজখন সম্পূৰ্ণ ভুৱা আমি 60% প্ৰগ্ৰেছ ৰিপৰ্ট দিয়াটো হয় তাৰ পৰৱৰ্তী পৰ্যায়ত এজন গোবিন্দ পেগুক ND24ৰ মুখ্য কাৰ্যালয়ৰ পৰা যোগাযোগ কৰা হ'ল তেখেতক সোধা হ'ল যে আপুনি এইখন 100% কাগজ ক'ত পালে তেতিয়া তেওঁ ক'লে যে একেটা তাৰিখত দুয়োখন কাগজ হেনো বিভাগে দিছিল দুয়োখন কাগজ এখন কাগজত আছে প্ৰগ্ৰেছ ৰিপৰ্ট 60% একেটা তাৰিখতে আনখন কাগজত আছে 100% এখন হৈছে অৰিজিনেল আনখন হৈছে ডুপ্লিকেট বা ভুৱা এতিয়া এই ভুৱা যিখন চাৰ্টিফিকেট এই ভুৱা চাৰ্টিফিকেটখন দি দেৰগাঁৱৰ এখন নৱনিৰ্মিত দলং নতুনকৈ কাম আৰম্ভ হ'বলগীয়া দলঙত তেওঁ নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি তেওঁ সেই কামটো লাভ কৰিলে নিৰ্মাণ কাৰ্যৰ ঠিকা তেওঁ লাভ কৰিলে এতিয়া প্ৰসংগ হ'ল যে য'ত বোকাখাটৰ লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰগ্ৰেছ ৰিপৰ্ট বা কমপ্লিশ্যন চাৰ্টিফিকেট নিদিয়াকৈ ভুৱা কাগজ পত্ৰ তাত দাখিল কৰি কেনেকৈ গোবিন্দ পেগু নামৰ এই 1 নম্বৰ এই যিজন ক্লাছ 1 ঠিকাদাৰ এই ঠিকাদাৰজনে কেনেকৈ এই দলংখনৰ কাম লাভ কৰিলে গুৱাহাটীৰ মুখ্য অভিযন্তাৰ কাৰ্যালয় লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ কোন বিষয়া কৰ্মচাৰীয়ে সহায় কৰিছিল কোন ৰাজনৈতিক নেতা পালি নেতাই সহায় কৰিছিল কেনেকৈ এইসমূহ ভুৱা নথিপত্ৰ কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ে এই ঠিকাৰ কামটো বা এই গোটেই ঠিকাটো গোবিন্দ পেগুক কেনেকৈ দিব পাৰিলে এইবাবেই প্ৰশ্নবোৰ উত্থাপন হৈছে কাৰণ তেওঁ যিখিনি কাম কাজ কৰিছে তাৰে সকলোখিনি কাম কাজ কিন্তু বাস্তৱ ক্ষেত্ৰত প্ৰায় সংখ্যকেই ভুৱা তেওঁ কৈছে 100% সম্পূৰ্ণ হৈছে বুলি কৈছে ইয়াত আহি দেখিছোঁ কোনোবাটো ৰাস্তাৰ যদি 60% কাম হৈছে কোনোবাটোত মাত্ৰ মাটি পেলাইছে গতিকে এনেকৈয়ে যদি গোবিন্দ পেগুৱে কাম কাজ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা ৰাইজৰ আপত্তি আছে সেয়া মই বাদ দিলোঁ কিন্তু চৰকাৰী বিভাগৰ কাগজ পত্ৰ যেতিয়া ভুৱাকৈ দাখিল কৰি এইজন গোবিন্দ পেগুৱে ঠিকা লাভ কৰিছে সেই সময়ত মুখ্যমন্ত্ৰীৰ বিভাগতেই খুদ মুখ্যমন্ত্ৰীৰ লোক নিৰ্মাণ বিভাগতেই যেতিয়া এই ধৰণৰ কাম কাজ সংঘটিত হৈছে এইজন গোবিন্দ পেগুৰ বিৰুদ্ধে এতিয়া গোচৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ ফালৰ পৰা দিয়া হ'ব নে নহয় যদি গোচৰ নিদিয়ে যদি কোনো ধৰণৰ তদন্ত নহয় তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে এইজন গোবিন্দ পেগুৰ হাত যথেষ্ট দীঘল মুখ্য অভিযন্তাৰ কাৰ্যালয়ত নিশ্চিতভাৱে হাত আছে আৰু খুদ মুখ্য অভিযন্তা বা তেওঁৰ বিষয়া কৰ্মচাৰীয়ে তেওঁক সহায় কৰিছিল এই ঠিকা লাভ কৰাত
নহ'লেনো ভুৱা নথি পত্ৰ দাখিল কৰি কেনেকৈ গোবিন্দ পেগুৱে এই ধৰণৰ কাম কাজ কোটি কোটি টকাৰ কাম কাজ তেওঁ আদায় কৰিছে। এতিয়া এই বিষয়টো দাঙি ধৰাৰ দায়িত্ব আমাৰ। মুখ্যমন্ত্ৰীক অৱগত আমি কৰিলোঁ বিভাগৰ মুৰব্বী হিচাপে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া আমি বাট চাম যে লোক নিৰ্মাণ বিভাগে এইজন গোবিন্দ পেগুৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে বা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।